আধাৰত উৰিল অসমৰ কালাৰীপাট্য দলৰ বিজয় ধ্বজা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত সোণসহ 3টা পদক অৰ্জন কালাৰীপাট্য ল'ৰা দললৈ প্ৰথম ৰানাৰ্ছ-আপৰ সন্মান পদক হাতত লৈ কালাৰী খেলুৱৈয়ে কৰিলে বিজয় উল্লাস সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অসমৰ কালাৰীপাট্য দলে দেখুৱালে নিজৰ পৰাক্ৰম মঙলবাৰে বুদ্ধগয়াৰ IIM শিক্ষা প্ৰতিষ্ঠানৰ ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত কালাৰীপাট্য ইভেণ্টত অসমৰ দলটোৱে ৰাজ্যক উপহাৰ দিলে মুঠ 3টা পদক ইয়াৰে এটা সোণ আৰু 2টা ব্ৰঞ্জৰ পদক আশা কৰা ধৰণেৰেই হাইকিক ইভেণ্টত দুৰ্দান্ত প্ৰদৰ্শনেৰে সোণ জিনিলে অসম সন্তান অভিজ্ঞান কাশ্যপে বিপৰীতে উৰ্মি আৰু চিল ইভেণ্টত বিশাল চক্ৰৱৰ্তী আৰু ৰাজ সিঙৰ যুটিয়ে মুঠ 39.4 পইণ্ট অৰ্জনেৰে অসমক উপহাৰ দিয়ে এটা ব্ৰঞ্জৰ পদক ইফালে উৰ্মি এণ্ড চিল ইভেণ্টতে 38.3 পইণ্ট অৰ্জনেৰে দ্বিতীয়টো ব্ৰঞ্জ লাভ কৰে ধ্ৰুৱদীপ সিনহা আৰু জাকাৰিয়া ইছলামে তদুপৰি ল'ৰাৰ শাখাত প্ৰথম ৰানাৰ্ছ-আপৰ সন্মান লাভ কৰে অসম দলে প্ৰথম ৰানাৰ্ছ-আপৰ ট্ৰফি হাতত লৈ অসমৰ দলটোৱে এনেদৰে আনন্দ উল্লাস কৰা দেখা গ'ল বুদ্ধগয়াৰ IIM শিক্ষা প্ৰতিষ্ঠানৰ ক্ৰীড়া প্ৰকল্পত পদকজয়ী খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে অসম কালাৰীপাট্য সন্থাৰ সম্পাদক পাপু খানে দলৰ মুখ্য প্ৰশিক্ষক পাপু খানৰ ডিঙিত পদকজয়ীয়ে আনন্দতে নিজৰ মেডেলসমূহ পিন্ধাই দিয়াৰ লগতে ভৰি চুই খেলুৱৈসকলে প্ৰশিক্ষকৰ পৰা ল'লে আশীৰ্বাদ উল্লেখ্য যে পাপু খানৰ উপৰি অসম দলটোৰ প্ৰশিক্ষক ৰূপে দায়িত্ব পালন কৰিলে শিৱাশিষ ৰাজকুমাৰে আনহাতে অসম কালাৰীপাট্য দলৰ মেনেজাৰৰ ভূমিকা পালন কৰিলে ইন্দিৰা সিনহাই উল্লেখ্য যে চলিত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অসমে মুঠ 17টা ইভেণ্টত অংশগ্ৰহণ কৰিছে মঙলবাৰ পৰ্যন্ত সামগ্ৰিকভাৱে অসম দলৰ পদকৰ সংখ্যা স্পৰ্শ কৰিলে 19ৰ ঘৰ পদকৰ তালিকাত 9ম স্থানলৈ উন্নীত হ'ল অসম ক্ৰীড়া অনুৰাগীৰ আশা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত উজলি উঠা অসমৰ যুৱ খেলুৱৈসকলৰ বিজয় যাত্ৰা হওক অবিৰত নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 website www.aipguwahati.in